হয় আজি মাঘ বিহুৰ উৰুকা অসমৰ সকলো গাঁৱতে দেখা পোৱা গৈছে ব্যাপক উৎসাহ আৰু উদ্দীপনা যিহেতু মই বৰ্তমান উপস্থিত আছোঁ তিয়কৰ এখন বিশেষ গাঁৱত বামুণপুখুৰী বৰা গাঁৱত মই উপস্থিত আছোঁ মোৰ সতীৰ্থই দেখিব আজি এই মাঘ বিহু উৰুকাৰ এক পৰিৱেশ এইদৰে এই গাঁৱৰ সকলো ৰাইজ সমবেত হৈ এইদৰে ভোজ ভাতৰ আয়োজন কৰিছে এইদৰে ভাত বনোৱা বা মাংস বনোৱা বিভিন্ন কাৰ্যসূচী তেওঁলোকে কৰিছে মই ইয়াৰ যি ৰন্ধন প্ৰকৰণৰ লগত যিজন ব্যক্তি জড়িত হৈ আছে তেখেতৰ লগত মই কিছু কথা আজি কি বনাইছে প্ৰথমে কিন্তু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক ধন্যবাদ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আজি বনাইছোঁ দালিৰ লগত মচুৰ দালি তাৰপিছত এই ফুলকবি আলুগুটি তাৰ লগত মাছ দিম পালেং শাক দি বিলাহী দি এখন মাছৰ জোল হ'ব কি মাছ এইটো আমাৰ এই বাহু মাছ বনাইছোঁ তাৰপিছত আকৌ হাঁহ মাংস কোমোৰা তাৰপিছত আলুগুটি দি এখন গ্ৰেভি হ'ব তাৰপিছত আকৌ বনাইছোঁ জলকীয়া ভাজি বেঙেনা তাৰপিছতে এইটো আছে মুঠতে এটি সুন্দৰ ব্যঞ্জন আপোনালোকে আয়োজন কৰিছে হাঁহ আৰু কোমোৰা কেনেকুৱা জুতি হৈছেনে জুতি হৈছে বুলি খাই চালে আকৌ মই এতিয়াতো খোৱা নাই খাব নোৱাৰোঁ আমি বনোৱা মানুহে ধন্যবাদ আপোনালোকলৈ আমাৰ এটাই ভাল লাগিছে যে গদাধৰ সিংহই বনোৱা বামুণীআলিটো দাঁতিত যে জাজি ৰজাবাৰী বৰা গাঁও খণ্ডই এইখিনি মানে এটা ভোগালী বিহুৰ পৰিৱেশ সৃষ্টি কৰিছে এইটো আমাৰ সুন্দৰ এটা পৰিৱেশ আগলৈও এনেকৈ ৰাখিম বুলি চিন্তা কৰা হৈছে ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই মোক সতীৰ্থক অনুৰোধ কৰিম এক সুন্দৰ পৰিৱেশ দেখাবলৈ এইদৰে বৰা গাঁও সকলো ৰাইজ সমবেত হৈ মেজি জ্বলাই মেজিৰ কাষত তেওঁলোকে বৰ্তমান নৃত্য গীতত আছে মোক পোনে মোক সতীৰ্থক অনুৰোধ কৰিম এই সুন্দৰ পৰিৱেশটো তেওঁ আপোনালোকক উপলব্ধ কৰিব এয়া এক সুন্দৰ পৰিৱেশ মই এগৰাকী আইতাৰ লগত কথা পাতিব বিচাৰিম আইতা আপোনাৰ দিনৰ বিহু আৰু আজিৰ দিনৰ বিহু পাৰ্থক্য কিবা আছেনে বহুত পাৰ্থক্য আমাৰ দিনত এনেকুৱা নাছিলে নাম কীৰ্তন নাই কোমল চাউল দৈ গাখীৰ আৰু জলপান প্ৰসাদ সেয়া হ'ব চিৰাও নাখায় ধুতি এতিয়া এইটো দিনত এতিয়া আধুনিক যুগৰ ঘৰ চৰ বনাইছে নৰা বাৰী বাঁহ পথাৰৰ নৰা সেয়াই এতিয়া এইবোৰ বনাইছে কেনেকুৱা লাগিছে মনটো কেনেকুৱা লাগিছে খুব ভাল লাগিছে সকলো গাঁও সকলো ওলাই আহিছে আৰু আনন্দ লাগিছে পদূলি মুখতে মই চাই আছোঁ ল'ৰাবোৰক কষ্ট দেখিলে মাতি দিওঁ যদি আৰু আকৌ চাহ আনিব বোৱাৰীজনী আনি চাহ দিয়েহি আপোনাক মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই মোৰ সতীৰ্থ দেখুৱাই যে সুন্দৰ পৰিৱেশ এই ভেলাঘৰ এটা ভেলাঘৰ তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কৰিছে এই ভেলাঘৰত অসমীয়া কৃষ্টি সংস্কৃতি যি অসমীয়া যি বাপতি খাহন যি সকলো কৃষ্টি সকলো ইয়াত তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এই আনন্দৰ মাজতে এই পৰিৱেশৰ মাজত সকলোৱে এইদৰে আনন্দৰ আত্মসৰা হোৱা দেখা পোৱা গৈছে মই সতীৰ্থক পোনে অনুৰোধ কৰিম এই বিহু গীতৰ মাজলৈ যাবলৈ ময়ো চেষ্টা কৰিম যাবলৈ এটা সুন্দৰ পৰিৱেশ মই ভিতৰলৈ সোমাই যাব বিচাৰিম বিহুটো আমাক ৰাইজক শুনাই থাককচোন সময় পালে সোমাবা ভগা জুপুৰি চকুলৈ মোৰ চকু যায় মাতিবই মোৰ মনে যায় মাতিলে বিহু গীতৰ মাজত আৰু আন এটি দৃশ্য দেখাব চেষ্টা কৰিম এয়া অসমীয়া গ্ৰাম্য সমাজৰ ছবি পৰিস্ফুট হৈছে ইয়াত সুন্দৰকৈ তেওঁলোকে ঢেঁকীশাল এক মৃন্ময় মূৰ্তিৰ দ্বাৰা ঢেঁকীশালৰ ব্যৱস্থা কৰিছে সকলো আজিৰ প্ৰজন্ম যিসকলে ঢেঁকীশাল দেখা নাই তেওঁলোকৰ বাবে এই দৃশ্য এক মনোমোহা দৃশ্য বুলি এই মুহূৰ্তত ক'ব পাৰিম এক সুন্দৰ পৰিৱেশ নৰাঘৰ নৰাৰে এটা ভেলাঘৰ সাজিছে আৰু এক সুন্দৰ ৰূপ দিবলৈ চেষ্টা কৰিছে ইয়াৰ যুৱকবৃন্দই মই পুনৰ বিহুৰ মাজলৈ যাবলৈ চেষ্টা কৰিম মোক সতীৰ্থক অনুৰোধ কৰিম এই সুন্দৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছে মুখতে অতি আন্তৰিকতাৰে মই এগৰাকী বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম বিহু মজা বিহু নাচি আছে আপুনি যদি ৰৈ লয় ভাল কথা ক'বলৈ কি কৰিলে বিহু তিল পিঠা বনালোঁ তেল পিঠা বনালোঁ লাডু বনালোঁ ইডলি পিঠা বনালোঁ মালপোৰা বনালোঁ সকলোখিনি বনালোঁ ঘৰত আৰু এতিয়া আমি একেলগে গাঁওবাসীয়ে এসাঁজ খাম বুলি ওলাই আহিছোঁ এটা বিহু গান টিপ টপ ওলা দেখিলে আহোঁ বুলি নকবা মাজনী টিপ টপ দেখিলে এইদৰে সকলোৱে উদযাপন কৰিছে এই ভোগালীৰ এই উৰুকা মই উদ্যোক্তাৰ লগত কথা পাতিম কি ধৰণে তেওঁলোকে কিমান দিনা প্ৰচেষ্টাৰে এই সুন্দৰ পৰিৱেশটো ৰচনা কৰিবলৈ সক্ষম হৈছিলে মোক কাষলৈ আহক
কিমান দিনৰ প্ৰচেষ্টাৰে এই সুন্দৰ পৰিৱেশটো আপোনাক গঢ় দিবলৈ চেষ্টা কৰিছিল? আমাৰ এইটো পূৰা এমাহে হৈছে। আমাৰ নতুন প্ৰজন্মৰ ল'ৰাখিনিয়ে আহি উৎসাহেৰে মানে এমাহেৰে এইটো কাৰ্যসূচী লৈছে। খেতিপথাৰ সামৰিয়ে আমি এই নৰা কাটি আমি এটা সুন্দৰ পৰিৱেশ ৰচনা কৰিম বুলি মনতে প্ৰতিশ্ৰুতি সংকল্প লৈ আগবাঢ়িছোঁ। আমি সম্পূৰ্ণ সফলতা অৰ্জন কৰিলেনে? আমি সম্পূৰ্ণ 100% সফলতা অৰ্জন কৰিছোঁ। আৰু আমি যিসকলে আমাৰ ভতিজাসকলে এইখিনি কাম কৰি দিছে তেখেতলোকক মই আপাহতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভৱিষ্যতেও আমাক নতুন নতুন দৃশ্য অৱতাৰণা কৰি আমাক যাতে উৎসাহিত কৰে নৱপ্ৰজন্ম। হয়, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এয়া পৰিৱেশ টিয়কৰ বামুণপুখুৰী বৰা গাঁৱৰে পৰিৱেশ, সুন্দৰ পৰিৱেশ। এয়া ভোগালীৰ ৰং উৎসাহ তেওঁলোকে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। সকলোৱে একেলগে আনন্দৰ এসাঁজ খোৱাৰ তেওঁলোকে যি সপোন ৰচিছিলে সপোন আজি বাস্তৱ পৰিণত হ'ল। এমহীয়া যি কষ্ট, এই কষ্টৰ সাকাৰ ৰূপ পাবলৈ সক্ষম হৈছে। আৰু আমিও এই মুহূৰ্ততে DA নিউজ প্লাছৰ জৰিয়তে সকলো অসমবাসী ৰাইজক জনালোঁ ভোগালীৰ উৰুকাৰ এই শুভেচ্ছা।